নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জন বৰা। মই ধেমাজি বলাইপাম গাঁৱৰ এজন নিবাসী। মই এইবাৰ HS এক্সাম দিছোঁ ধেমাজি কলেজৰ পৰা আৰু 91%পাৰ্চেণ্টেজেৰে ডিষ্টিংশ্যন লাভ কৰিছোঁ। পঢ়া শুনা মানে যোৱা দুমাহ ধৰি দিনে ৰাতিয়ে পঢ়া শুনা কৰিছিলোঁ, কিন্তু দিনতকৈ বেছিকৈ ৰাতি পঢ়া শুনা কৰোঁ। মই 8টা-9টামান বজাৰ পৰা পিছলৈ যিমান বাজে পিছতো মানে লিমিট নাই। 8টা বজাৰ পঢ়োঁ, ৰাতি অলপ শান্তি হয়, পঢ়িবলৈ ভাল হয়। ভাল পৰিৱেশ, যেতিয়া বিচাৰোঁ তেতিয়া পঢ়িব পাৰোঁ, কিন্তু দিনত মই পঢ়ি বৰ এটা ভাল নাপাওঁ, সেইটো কাৰণে ৰাতি পঢ়োঁ। ঘৰৰ অৱস্থা মানে ইয়াৰ পৰা আমাৰ কলেজলৈ 10 কিলোমিটাৰমান হ'ব। চাইকেল মাৰি অহা যোৱা কৰোঁ। এতিয়া স্কুটিখন আমাৰ সৰুবাই পাইছিলে, চৰকাৰী স্কুটি। কেতিয়াবা সেইখন নিয়া হয়, কিন্তু তেল ভৰাবতো পইচা লাগে, সেইকাৰণে চাইকেল লৈ যোৱাই হয়। 10 কিলোমিটাৰ অহা যোৱা 20 কিলোমিটাৰমান হয় আৰু। ভৱিষ্যতে মই এতিয়া ছফ্টৱেৰ ডেভেলপাৰ হ'ম বুলি ভাবিছোঁ। তাৰ কাৰণে এতিয়া চুপাৰ 30 এক্সাম দিছিলোঁ, তাত পাছ কৰিছোঁ। তাত IIT কাৰণে তাত পঢ়িম। ধেমাজি জিলাৰ বিষ্ণুপুৰ গাঁও পঞ্চায়তৰ বলাইপাম গাঁৱৰ অন্তৰ্গত আমি এঘৰ দুখীয়া পৰিয়ালৰ নিবাসী। আমি ইয়াতে বাস কৰোঁ, গ্ৰাম্য অঞ্চলৰ ব্যক্তি হিচাপে। ল'ৰাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত যেনেধৰণে ফলাফল কৰিলে, গতিকে এই ফলাফল পাই মই নিজেই যথেষ্ট সুখী হৈছোঁ। কিন্তু আৰ্থিক দিশৰ কিছু দুৰ্বলতা আছে। তাৰ মাজতো ল'ৰাক মই পঢ়াত কোনো ধৰণৰ অসুবিধা দিয়া নাই। সি যেনেকৈ পৰা যায় তেওঁক আগবাঢ়ি যাবলৈকে মই অনুপ্ৰেৰণা যোগোৱা হয়।